এয়া হৈছে নলিনী আৰু নলিনীৰ সৈতে আমাক কমলা। সিহঁতৰ 4জনীয়া পৰিয়াল। দেউতাক ৰমেন আৰু নলিনীৰ সতীয়া ভনীয়েক বৃষ্টি। আহকচোন এই সুখ দুখেৰে ভৰা কাহিনীটোৰ ভিতৰলৈ যাওঁ। এই মাজতে মোৰ জীৱনটো খাই পেলালে। এতিয়ালৈ শুই উঠিবলৈ হোৱা নাই আমাৰ দুয়ো মহাৰাণীৰ। অ' মা, কিনো বলকীয়া আছা অকলে অকলে? মোকো কোৱাচোন, ময়ো শুনো অলপ। তই উঠিলি মানে কোনটো ভূমিকম্পত বা সাৰ পালি? তহঁতৰ উঠিবলৈ হোৱা নাছিল নহয়। তহঁতে আনকালে 11টা 12টাতে উঠ। এতিয়া কেইটাত বাজিছে? 10টাহে বাজিছে। ইমান সোনকালকে মা, ইমানো ইনচাল্ট দিব নালাগে আৰু। ক'তনো মই ইনচাল্ট দিলোঁ? ইনচাল্ট দিয়া নাই নহয়। তাই উঠিলে নহয় মা, বিচনাখন ঠিক কৰি আছে। বৃষ্টি মাজনী, শুই উঠিলা তুমি? উঠিলোঁ মা। বৃষ্টি মাজনী, তুমি পিছে এতিয়া কি খাবা কোৱাচোন? কোৱা, মই আজি সকলোবিলাক বনাই দিম। তোমাৰ যি ইচ্ছা তাকে বনাই দিম। খা বেং এতিয়া। এই পাগলীজনী ইটো খাওঁ সিটো খাওঁ নকৰিলেও হয়। আজি মায়ে যিটোহে ৰূপ ধৰি আছে, আজি আমাকে খাই পেলাব। মা কি খাওঁ মা, মই অকণমান সময়ৰ পিছত তোমাক এখন লিষ্ট বনাই দিম। সেই লিষ্ট মতে তুমি বনাই দিবা, হ'বনে? খা বেং। দিলে ভালদৰে মছলা মায়ে আজি। তহঁতে মোক ফ্ৰীত ৰখা চাকৰিহে পাইছ। যিটোৱে যি খাওঁ বুলি কওঁ মই তাকে বনাই দিওঁ। হাৰে মা, তুমি কোৱাৰ বাবেহে কৈছিলোঁ তুমি কি খাবা। মই সুধিছিলা বাবেহে কৈছিলোঁ যে মই লিষ্ট বনাই দিম, তুমি সেই লিষ্ট মতে বনাই দিবা। তাতে আকৌ তুমি খং কৰি পেলাবা। মই কিটো কথা ক'লোঁ ন বা? হ'ব দিয়াচোন মা, তাই সৰু হৈ আছে নহয়, ইমানো খং কৰিব নালাগে আৰু। তুমি আজি যি খোৱা আমি দুজনী বনাম, নহয়নে বৃষ্টি? অঁ মা, বায়ে ঠিকে কৈছে দিয়া। বা আৰু মই দুজনী মিলি বনাম। তুমি আজি ৰেষ্ট ল'বা আৰু আমাৰ দুজনী হাতে জুতি ল'বা, হ'বনে? কি বৃষ্টি মাজনী আৰু নন্দিনী মাজনী, তহঁত দুজনী সঁচা কৈছনে বাৰু? মই বাৰু সঁচাকৈ আজি তহঁত দুজনী হাতত জুতি ল'ব পাৰিম নেকি? তেতিয়াহ'লেতো ভালেই আৰু, মোক কোনে পায়। মই আজি বহি বহি খাম আৰু, নে কি কোৱা? হ'ব মা, তুমি এতিয়া যোৱাগৈ বাৰু, ৰেষ্ট লোৱা। আমি দুজনী মিলি বনাম নহয়, হ'লে আৰু তোমাক মাতি দিম আৰু, নে কি কোৱা? মা, বায়ে ঠিকে কৈছে, তুমি যোৱাগৈ। আমি দুজনী মিলি বনাম নহয়, তুমি আজি কিটচেনৰ ফালে আহিবই নালাগে। মোৰ ছোৱালী দুজনী ডাঙৰ হ'ল দেই। মই এতিয়া আৰু নিশ্চিন্ত। মই আৰু ফুৰিবলৈ যাব পাৰিম আৰু, মামাহঁতৰ ঘৰলৈ যাব পাৰিম, পেহীহঁতৰ ঘৰলৈ যাব পাৰিম, মাহীহঁতৰ ঘৰলৈ যাব পাৰিম। মোক আৰু কোনে পায়? এবাৰ জঁপিয়াই দিওঁ। আজি মোৰ দুয়োজনী ছোৱালী ভাত বনাই খুৱাব, মোৰ কিমান যে ফূৰ্তি আজি। হাৰে মা, এই বুঢ়া কালত তুমি বাৰু জঁপিয়াব লাগেনে? হ'ব ইমান জঁপিয়াব নালাগে আৰু, আমি মাজে মাজে সহায় কৰিম নহয় তোমাক, নে কি কোৱা বৃষ্টি? অঁ মা, বায়ে ঠিকে কৈছে, তুমি ইমান জঁপিয়াব নালাগে আৰু। ইমান জঁপিয়াই থাকিলে তোমাৰ কঁকাল ভাঙিব আৰু কেতিয়াবাই। হ'ব মাজনী, তহঁতে কৈছা এতিয়া নজঁপিয়াও আৰু। তহঁতে বনা, মই এতিয়া ওলাওঁ আৰু ঘৰৰ পৰা, নে কি কওঁ? হ'ব দিয়া মা, তুমি যোৱা এতিয়া। অঁ মা, বাক দেখিছনে বাৰু? মায়ে নিজে সুধিছে বোলে কি খাবি। মই মতে ক'লোঁ আৰু লিষ্ট বনাই দিম বুলি, আৰু এতিয়া মোকে একো খং কৰিলে। মই ভাবিছিলোঁ তোক আজি বহুত বেছিকৈ গালি দিব, কিন্তু নিদিলে দেচোন। মায়ে আজি পৰাই খং। মায়ে মোক খোৱাৰ পৰা উঠি যোৱাৰ পিছত কি সুধিলে জানেনে নাই? সুধিলে যে তই কোনটো ভূমিকম্প ঠাই পালি? মইতো চখ হৈ গ'লো পাই। বা, মই কিন্তু এইবোৰ বনাবলৈ নোৱাৰোঁ দেই। তই যে ক'লি, মোৰ অকণমান ভিতৰি খঙে উঠিছিল তোলে, জাননে? মই কিন্তু নবনাওঁ, তই বনাবি, মই কাষতে ধুনীয়াকৈ চাই থাকিম, হ'বনে বা? দিওঁ, আপুনি ক'লেই হ'বনে যে আপুনি একো নকৰোঁ বুলি? ঠেকেচিব আপোনাক। কথাটো হয় কিন্তু বা, মায়ে যে নকৰিলে সঁচাকৈ ঠেকেচিব। কি কৰোঁ বাৰু এতিয়া? বা একো নহয় না, নিজৰ ভৰি জ্বলিলে বেয়া নালাগেনে বাৰু? একো নহয় দিয়া, মোৰ কাৰণে কৈ দিবি না প্লিজ। আইদেউ, আজি মোক ব্লেকমেইল কৰিব নোৱাৰে নহয় তুমি। মাৰত লগাই দিম, পাবি মছলাটো ভালদৰে। হ'ব দিয়া বাৰু, মই তোমাৰ লগত হেল্প কৰিম আৰু। ব'লা ব'ল। এতিয়া চাওঁ বলকচোন অৰ্ণৱতৰ ঘৰৰ কাহিনী। এয়া হৈছে প্ৰণীতাহঁতৰ ডাঙৰ ল'ৰা অভি। ডাঙৰ বাবা, অফিচলৈ যাবলৈ ওলালি? ওলালো মা, আজি ভাইটি অহাৰ কথা আছিল নহয়, তুমি ফোন কৰিছিলা নাই? সি কি পালে? হাৰে ডাঙৰ বাবা, সিচোন মোক কোৱাই নাইকিয়া সি যে আহিব। মা, সি চাগে তোমালোকক ছাৰপ্ৰাইজ দিম বুলি ভাবিছিল আইতা আৰু তোমাক। মই ফ্লপে কৰি দিলোঁ। মই একো কোৱা বুলি নক'বা আৰু। হ'ব ডাঙৰ বাবা, নকওঁ বাৰু মই। যা তুমি অফিচলৈ। নক'বা কিন্তু মা। নকওঁ বাৰু। মাক কগৈ কথাটো, মায়ে যে শুনিলে কিমান ভাল পাব যে তেওঁৰ সৰু নাতিনীয়েক আহি আছে। অঁ মা শুনিছেনে? ক'তনো জানো গ'লগৈ মাজনী? অঁ মা শুনিছেনে বাৰু? কিনো হ'লো বোৱাৰীজনী? অঁ মা, আহকচোন আহক, ওলাই আহক আপুনি। কম নহয় ওলাই আহিলে। কোৱা মাজনী, কিনো হ'ল কোৱাচোন? ইমান যে মাকৈ মাতি আছা, এতিয়া ক'লেহে গম পা। কোৱাচোন কোৱা, কিয় মাতিছিলা? মা শুনিছেনে? আপোনাৰ সৰু নাতিনীক আহিছে আৰু। আৰে কিনো কোৱা, সঁচানে মিছা কৈছা তুমি? মা, মইনো কেলে মিছা ক'ম কওকচোন বাৰু আপুনি? আপোনাৰ ডাঙৰ নাতিনীয়েকে কৈ গ'ল নহয়। হ'লেও বোপাই, তহঁতৰ কথাবোৰলৈকে আজিকালি মোৰ বিশ্বাসে নোহোৱা হ'ল। তহঁতে সেই কি কৰে যে, এইটো এই পিতাই নে কি বুলি কয়, কিনো কোৱা আছিল জানো, পাহৰি থাকিলোঁ নহয়। মুখত নুফুটে আকৌ সেইবোৰ কথা। প্ৰেংক মা, প্ৰেংক বুলি কয় সেইটো। আপুনিও যে নহয় জমাই মাৰিব আৰু। হ'লেও মই সঁচাই কৈছোঁ জানেনে নাই, আপোনাৰ সৰু নাতিনীকে আহি আছে আৰু। হওক দিয়া, ভালে হৈছে, মোৰ লগত থাকিব পাৰিব আৰু। ডাঙৰ বোপাইটোৰ সময় নাই, সেইটো অফিচ নহ'লে কাম, সেইটোৱে আৰু। ব'ল এতিয়া তালৈ কিবা এটা বনাওঁ দুজনী মিলি। মা, আপুনি ক'লে নহ'ব নহয়, আপুনি ৰেষ্ট লওক, মই বনাম নহয়। মই পাৰিম আকৌ বনাবলৈ। আজি একদম দেহত জোৰ আহি গৈছে। মোৰ সৰু বোপাই আহিব।
লাগিলে মা আপুনি মোৰ ওচৰত বহিয়ে থাকিব, আপুনি ক'ব নবলৈ নালাগে দেই, নহ'লে আকৌ সি আহি ক'ব যে আইতাক তুমি কাম কৰাহে মাৰিছেনে, মই মিছামিছি বদনাম ল'বলৈ নাই দেই। তুমি ক'লেই হ'বনে? এনেই তাৰ বুঢ়ী হেঁতেক নাচনি, তাতে একো নাতিনি কাহা খবৰ পাইছে, নানাচিলে হ'ব জানো? বলা বলা দুজনী মিলি পাকঘৰত নাচিমো বনামো। একো নহয় বোলা বোৱাৰী, মই অলপ চলপ লাগি দিম নহয়, তুমি অকলে অকলে কিমান এখন কষ্ট কৰিবা, ব'লা। হ'ব বোলক মা, আপুনি কৈছে যেতিয়া না বুলি ক'ব পাৰোঁনে? ব'লক ব'লক। অলপ সময়ৰ পিছত অৰ্ণৱো ঘৰ আহি পালেহি। এইটো সময়তো দাদা আইতা আইতা বোৱাৰী চোৱাচোন চোৱা আহিলে, কোন আহিছে ওলাই আহা। বোৱাৰী বোৱাৰী আছো না সোনকাল কৰি আহ, তোৰ কলিজা টুকুৰা আহি পালেহি। হ'ব দিয়া আছো আইতা অ' বোপাই, তোক যে আজি কিমান দিনৰ মূৰত দেখিলোঁ। ল'ব পাহৰি গৈছা তোক যে কিমান দিন হ'ল নেদেখা, তোলে বহুতকৈ মনত পৰে জানানে, বৰকৈ মনত পৰে। আজি যে দেখিলোঁ, নহ'লে এই বুঢ়ী পাইনে কেতিয়াবা মৰিয়ে থাকিলেহেঁতেন। হ'ব দিয়া আছো আইতা মই আহি পাইছোঁ আইতা মা আহিছে ৰ'বা, মাৰ মুখখন যিহে কৰি আনিছে মোলে চাগে এগালমান খং কৰি আছে ন মা। সৰু বাবা তুই আহি পালেহি, তোক যে আজি কিমান দিন হ'ল নেদেখা, তোলে বৰ মনত পৰে জানানে। হ'ব আৰু মা, তোমাৰ মুখখন যে আৰু ভাল কৰিব হ'ল আৰু, ইমান এনেকৈ থাকেনে? মই এইবোৰ পাতিলোঁ যা বাৰু। দেখিছনে মোৰ কিমান ফূৰ্তি, তই আহিবি বুলি শুনি। দেখিছনে বাৰু তোৰ মাৰাক, তেতিয়াৰ পৰা এনেকেই আছে, নাচি আছে, জঁপিয়াইছে, কি যে নকৰিছে নহয়, মোৰ যে মাথাটো খাই দিছে, শুনিছনে সৰু বাবা। হ'ব মা, এতিয়া তুমি নাচিবলৈ নালাগে, বোলে কিবা খাওঁ বহুত লোভ লাগিছে নহয়। চিচিছ নে কি কৰি আছে নহয়, ব'ল ব'ল কিবা খাবলৈ দিওঁ। আইতাও জানো মই কুকুৰাই মাৰিব চিচিছ নহয় আইতা, জাইন হয় জাইন। তহঁতে বুজি পালেই হ'ব আৰু, বেলেগে বুজি নাপালে হ'ব। ব'ল বোপাই ব'ল, কিবা এটা খাই ল'বি কৰি। ব'লে মা, পিছে মা মোলৈ কি কিবা বনাইছে তোমালোকে? আমি যি পাৰিছোঁ তাকে বনাইছোঁ আৰু, ব'ল ভালে বেয়াই তই খাবি নহয়। সৰু বাবা ব'ল। তোৰ মাৰাজনী নহয় কেনেকৈ নাচি আছে দেখিছনে। তই আহিবি বুলি শুনি মাৰ গাত তহঁতে নোহোৱা হ'ল চাগে। ব'ল বোৱাৰী ব'ল। ব'লক মা। আপোনালোক দুজনী যি কয় তাকে হ'ব, ব'লক ব'লক। আইতা বহুত দিনে হ'লচোন, ক'লৈকো যোৱাই নাই। সৰু শুনাই বহুত দিনে হ'ল, ক'লৈকো যোৱাই নাই, মোৰ ঘৰত থাকি থাকি আমনি লাগে নহয়। এই ককাইতা আকৌ অফিচ কাম সময় নাপায় মোক ঘূৰাবলৈ নিবলৈ, সেইবাবে আৰু ঘৰতে থাকোঁ আৰু। এইফালেতো মাৰা আছে, মাৰা আকৌ ঘৰত অকলে থাকিবলৈ নোৱাৰে, সেইবাবে ময়ো থাকোঁ আৰু মাৰ লগৰী হৈ। নহ'লে আইতা এটা কাম কৰোঁ দিয়া, আমাৰ যে গাঁৱৰ পেহীহঁত আছে, পেহীহঁতৰ ঘৰৰ পৰাই আহোঁ, অকণমান ফুৰাও হ'ব, গাঁওখন চোৱাও হ'ব। ঠিকে কৈছ, ময়ো যে কিমান দিন হ'ল সিহঁতৰ ঘৰলৈ নোযোৱা। সৰু শুনাই কেতিয়ালৈ যাবি নিবিছে? অহা কাইলৈ ৰাতিপুৱাই যাওঁ নেকি? হ'ব দে। আইতাক আৰু নাতিনিকৰ মাজত কিনো কথা চলিছে ইমানকৈ? গাঁৱৰ যে আমাৰ পেহীহঁতৰ ঘৰ, তালৈকে যাওঁ বুলি ভাবিছোঁ মা। তই আহিলি ভালেই হ'ল দেই। সৰু শুনাই গাঁৱৰ পেহীহঁতৰ ঘৰলৈ যোৱা কথা কৈছে, তই বা এতিয়া কি ক? মা মইনো আকৌ কি ক'ম, সি কৈছে এতিয়া হ'ব আৰু, ঘৰত ইমান দিন থাকিলে আমনিও লাগিছে চাগে, যাওঁ তেওঁক অকণমান ওলাই আহক। থেংক ইউ মা। এতিয়া আকৌ মইহে অকলে ঘৰত থাকিব লাগিব। মোৰ আকৌ ৰাতি হ'লে যিহে ভয় লাগে। তোমাৰ ভয় লাগে নেকি? মোক বহুত লাজ দিয় আকৌ। হ'ব, তুমি কিন্তু মা পেহীহঁতক কল কৰি কৈ দিবা। আইতা তুমি অকণমান কথা পাতা মাৰ লগত। বোৱাৰী আকৌ ইয়াতে বহি। মা নবহো পাই, আপুনি আকৌ আপোনাৰ নাতিনক পাই মোক পাহৰিয়ে গ'ল। হ'ব আৰু, তয়ো যে নহয় কিখন কৰি থাক। বহিছোঁ দিয়ক মা। বোৱাৰী বাবাই যে কৈ গ'ল কিবা পেহীহঁতক কল কৰিবলৈ, কি বস্তুটো সেইটো? মা বাবাই কল কৰিবলৈ কৈ গৈছে, আপোনালোক যাব নহয় কাইলৈ ৰাতিপুৱাই। যাম বুজিছোঁ ৰ'বা, এইটোহে বুজি নাপালোঁ কিনো কল, আজিকালি ক'লেও ফোন কৰিব পাৰি নেকি? মই একো শুনাই নাছিলোঁ নহয়, যদি পাৰি মোকো শিকাই দিবাচোন। নহয় মা, ফোন কৰিবলৈ কৈ গৈছে সি। আপোনাৰ লগত যে নহয় কি হ'ব? যি কি নহওক কলেহে ফলে সেইটো হ'ব আৰু, কৈ দিবি তই ফোন কৰি। এইটো কাণত যে লয় কিবা, সেই ডাঙৰটো সেইটোকে কৰিবি আকৌ, আমাৰ সেইটো আছে নহয়। কি কৰিবলৈ আকৌ কল কিনিবলৈ লাগে? হ'ব মা, কৰিম আৰু, আপুনি ইমান চিন্তা কৰিব নালাগে। আপোনাৰ মূৰত যিকেইডাল চলি আছে কেইদিনমান পিছত সেইকেইডালো নোহোৱা হ'ব। ইমান চিন্তা কৰি থাকিলে নকৰিব, সেইকাৰণে ইমান চিন্তা। হ'ব বোৱাৰী, তই মোক এনেকৈ ক'ব নালাগে। মই কি বুজি নোপোৱাৰ কাৰণেহে সুধিছিলোঁ কিবা, বুজি পালেতো নুসুধিলোহেঁতেন। হ'ব মোৰ মৰমৰ মাজনী, ইমান খং কৰিব নালাগে নহয়, মই আপোনাক প্ৰেংকহে কৰিছিলোঁ। হ'ব মোক প্ৰিং নাকি সেইটো কৰিবলৈ নালাগে, মই জানো নহয় এইবোৰ চব জানো। ইছমা প্ৰিং নহয় প্ৰেংক হয়, প্ৰেংক। আপুনি যে নহয় কিখন বলকি থাকে নহয়। হ'ব নহয়, তহঁতে বুজি পালেই হ'ব, বেলেগে বুজি নাপালেও একো নহয় মোৰ। ব'ল এতিয়া বাবালৈ কিবা খাবলৈ বনাওঁ। ব'লক মা।